হেল্ল' এভৰিৱান, তোমালোকে চাবলৈ আৰম্ভ কৰিছে ইগালি টিউচন স্কুল আৰু মই অভিজিত মহন্তৰ। আজি এটি বিশেষ ইম্পৰ্টেণ্ট বুলি কৈছোঁ, ইম্পৰ্টেণ্ট এটা কণ্টেণ্ট লৈ আহিছোঁ। কাৰণ এই বস্তুটো চাগে মই যদি তোমাক সুধোঁ, তুমিও চাগে নাজানা বা তোমাক চাগে ক'ৰবাত নে ক'ৰবাত জনোৱা হোৱা নাই। আমি জানো যে প্ৰি বৰ্ডৰ এক্সাম আহি আছে, ক্লাছ 10 বা মেট্ৰিকৰ পৰীক্ষা আহি আছে, কিন্তু আমি এইটো বস্তু নাজানো যে সেই প্ৰি বৰ্ডৰ পৰীক্ষা বা মেট্ৰিকৰ পৰীক্ষা যে 45টা যে MCQ আহিব, সেই MCQটো কোনটো চেপ্টাৰৰ পৰা কিমানটা আহিব। আৰু যদি আমি নাজানো তেনে প্ৰিপাৰেশ্যন কেনেকৈ কৰিম। চাব এনেকুৱা হ'ব পাৰে এটা চেপ্টাৰৰ পৰা এটাও MCQ নাহে, বা তুমি তাৰ পৰা বহুত MCQ বিচাৰি প্ৰেক্টিচ কৰি আছা, পিছত গম পাইছা তাৰ পৰা নাহে। তুমি তোমাৰ টাইমখিনি ক'ৰবাত নে ক'ৰবাত মিছ হৈ আছে। সেইখিনি সময়ত যদি বেলেগ চালা হয় চাগে তুমি পৰীক্ষাত কামত আহিলে। গতিকে এটা কমপ্লিট ইনফৰমেশ্যন যে 45ৰ যিখন MCQ আহে, সেই MCQত কোনটো চেপ্টাৰৰ পৰা কিমানটা আহিব মই জনাব বিচাৰিছোঁ। আৰু যদি আপোনাৰ কোনোবাই মেট্ৰিক পৰীক্ষাত বহিব বা প্ৰি বৰ্ডৰ পৰীক্ষাত বহিব, তেওঁলোকক জনাওক। বা তুমিও যদি তোমাৰ লগ বন্ধু কাৰোবাক জনাব বিচাৰিছে তেনে জনাব পাৰা, কাৰণ এটা ভাল ইনফৰমেশ্যন, যিটো ইনফৰমেশ্যন চাগে আপোনাৰ লগত বা তোমালোকৰ লগত নাই। গতিকে এই ইনফৰমেশ্যনটো লৈ লোৱা, কোনটো চেপ্টাৰৰ পৰা কিমানটা MCQ আহিব এই সবিশেষ আজি মই তোমালোকক জনাব বিচাৰিছোঁ। আৰু আশা কৰোঁ এই ভিডিঅ'টোৱে যথেষ্ট ল'ৰা ছোৱালীক হেল্প কৰিব আৰু ল'ৰা ছোৱালী যথেষ্টখিনি বুজি পাব। আৰু এখন মই ৰেডি কৰা এখন ষ্টাডি ৰুটিন, কোনোবাই যদি নতুনকৈ চাই আছা তেওঁলোকে ষ্টাডি ৰুটিনখন ফ'ল' কৰিব পাৰা। এই ৰুটিনখন ফ'ল' কৰি ধুনীয়াকৈ পৰীক্ষাত বহিব পাৰা, কাৰণ এখন পুৰা প্ৰপাৰ এখন ষ্টাডি ৰুটিন, যিখন ষ্টাডি ৰুটিন আমি ধুনীয়াকৈ বনাইছোঁ, ধুনীয়াকৈ ষ্টাডি ৰুটিনখন আমি ডিজাইন কৰিছোঁ। আৰু এইমতে যদি পঢ়ে ষ্টুডেণ্টে নিশ্চয় বহুতখিনি ইম্প্ৰুভ হ'ব আৰু বহুতখিনি বস্তু জানা হ'ব। গতিকে ষ্টাডি ৰুটিনখন আগবঢ়াইছোঁ। এতিয়া আমি ক'ব বিচাৰিছোঁ যে কোনটো চেপ্টাৰৰ পৰা কিমানটা কুৱেশ্যন আহিব। অ'কে, গোটেই সবিশেষখিনি মোৰ লগত আছে, তো এটা এটাকৈ ধুনীয়াকৈ মই বস্তুখিনি ক'ম। অ'কে, কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব। অ'কে, তো প্ৰথম জানিব লাগিব যিকেইটা আমাৰ চেপ্টাৰ আছে, সেই চেপ্টাৰৰ পৰা 45টা MCQ আহিব। MCQ মিনছ 4টা অপশ্যন থাকিব। সেই অপশ্যনৰ পৰা এটা শুদ্ধ অপশ্যন তুমি চিলেক্ট কৰিব লাগিব, আৰু প্ৰতিটোৰ কাৰণে 1 নম্বৰকৈ মাৰ্কছ থাকিব। অ'কে, ওৱানকৈ মাৰ্কছ থাকিব। আৰু গতিকে সেইটো হিচাপত যদি চাব যোৱা, নিশ্চয় ক'ৰবাত নে ক'ৰবাত এনেকুৱা এটা বস্তু আছে যে প্ৰত্যেকটো চেপ্টাৰৰ পৰা কিমানটাকৈ আহিব সেই বিষয়ে আমি জানিব লাগিব। তো সেই বিষয়ে আমি অকণমান আলোচনা কৰিম। অ'কে, তো আমাৰ এটা চেপ্টাৰ কেইটা আছে, চেপ্টাৰ কেইটা তুমি এবাৰ চাই লোৱা। মই তোমাক দেখাই দিছোঁ চেপ্টাৰ কেইটা এবাৰ ধুনীয়াকৈ দেখিছা চাগে। এইকেইটা আমাৰ চেপ্টাৰ হয়। অ'কে, আমি প্ৰথম আৰম্ভ কৰিছোঁ ৰিভিজন। যিটো ৰিভিজন চেপ্টাৰ আছে, তো সেই ৰিভিজন চেপ্টাৰৰ পৰা যদি আমি ক'ব যাওঁ MCQ, ইয়াৰ পৰা 6টা MCQ আহিব। ৰিভিজন চেপ্টাৰৰ পৰা 6টা MCQ আহিব। ক্লিয়াৰ? তো সেই ৰিভিজন চেপ্টাৰৰ পৰা যিকেইটা MCQ আহিব, সেই MCQ এটা তুমি কৰিব পাৰিব লাগিব। ক্লিয়াৰ? 1 নম্বৰ আমি এবাৰ আহিছোঁ ৰিয়েল নম্বৰৰ ক্ষেত্ৰত। ৰিয়েল নম্বৰ বুলি ক'লে যিটো আমাৰ বাস্তৱ সংখ্যা আছে, বাস্তৱ সংখ্যাত আমাৰ এইবাৰ পৰীক্ষাত আহিব 2টা MCQ। অ'কে, বাস্তৱ সংখ্যা যোনটো আছে লেচন নম্বৰ 1, তাৰ পৰা আমাক 2টা MCQ অহাৰ সম্ভাৱনা আছে আৰু 2টা MCQ আহিব। অ'কে, এইবাৰে পলিনমিয়েললৈকে আহিছোঁ, আৰু পলিনমিয়েলত আমি দেখিছোঁ ইয়াতে কিমানটা MCQ আছে, 5টা MCQ পলিনমিয়েলৰ পৰা আহিব। আৰু পলিনমিয়েল অৰ্থাৎ বহুপদ বুলি যাক কওঁ, আৰু সেই বহুপদ চেপ্টাৰটোৰ পৰা 5টা MCQ ৰেডি কৰিব লাগিব। আৰু যিকেইটা সংখ্যা দিছোঁ সেই সংখ্যা হিচাপত তুমি কুৱেশ্যন ৰেডি কৰা, প্ৰেক্টিচ কৰা, কালেকশ্যন কৰা, সেই হিচাপে তুমি ধুনীয়াকৈ পঢ়িব পাৰিবা। ঠিক আছে, এইবাৰ আমি আহিছোঁ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন, যিটো ৰৈখিক সমীকৰণ। আৰু ৰৈখিক সমীকৰণত মোৰ তাত আছে 3টা কুৱেশ্যন। আৰু 3টা কুৱেশ্যন ৰৈখিক সমীকৰণ চেপ্টাৰটোৰ পৰা আহিব, আৰু 3টা কুৱেশ্যন আহিলে তুমি ধুনীয়াকৈ কৰি থৈ আহিব লাগিব। অ'কে, ইয়াৰ পিছত আছে কোৱাড্ৰেটিক ইকুৱেশ্যন। আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনত 2টা MCQ এইবাৰ মেট্ৰিকৰ পৰীক্ষাত বা প্ৰি বৰ্ডৰ পৰীক্ষাত 2টা MCQ আহিব, আৰু সেই 2টা MCQ তুমি ধুনীয়াকৈ কৰিব লাগিব। ক্লিয়াৰ? অ'কে, এইবাৰ আমি আহিছোঁ এৰিথমেটিক প্ৰগ্ৰেশ্যন। আৰু এৰিথমেটিক প্ৰগ্ৰেশ্যন যদি ক'ব যাওঁ, এৰিথমেটিক প্ৰগ্ৰেশ্যনত আছে 3টা কুৱেশ্যন। সেই 3টা কুৱেশ্যন আমি কৰিব লাগিব। সেই 3টা কুৱেশ্যন আহিলে ধুনীয়াকৈ কৰি থৈ আহিব। এইবাৰ আমি আহিছোঁ ট্ৰায়েংগল। তো ট্ৰায়েংগলত নামৰ আছে 2টা কুৱেশ্যন, আৰু ট্ৰায়েংগলৰ 2টা কুৱেশ্যন তুমি ধুনীয়াকৈ কৰিবা। আৰু ট্ৰায়েংগলৰ কুৱেশ্যন কিছুমান ষ্টুডেণ্টে হাৰ্ড পায়, আৰু কিবা হেল্প লাগিলে মই আছোঁ, আৰু প্ৰতিটো MCQ দিবৰ চেষ্টা কৰিম। এইবাৰ আমি কোঅৰ্ডিনেট জিঅ'মেট্ৰি। আৰু কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ কাৰণে আমাৰ তাত আছে 5টা কুৱেশ্যন। কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ কাৰণে আমাৰ তাত আছে 5টা কুৱেশ্যন। ঠিক আছে, তো কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ কথা ক'লো, অৰ্থাৎ স্থানাংক জ্যামিতি। তাৰপিছত আছে ট্ৰিগনমেট্ৰি। ইন্ট্ৰডাকশ্যন ট্ৰিগনমেট্ৰি আমাৰ হাতত আছে 3টা কুৱেশ্যন। ইন্ট্ৰডাকশ্যন ট্ৰিগনমেট্ৰি আমাৰ হাতত আছে 3টা কুৱেশ্যন। অ'কে, আৰু ইয়াৰ পিছত আহিছোঁ আমি চাৰ্কেল। তো চাৰ্কেলছৰ আমাৰ হাতত আছে 4টা কুৱেশ্যন। তুমি এবাৰ লাগিলে কাউণ্ট কৰি ল'বা দেই। অ'কে, ঠিকে আছে। বৃত্তৰ আমি 4টা কুৱেশ্যন। এইটো লেচনৰ পৰা কোনো কুৱেশ্যন MCQত এড হোৱা নাই। অ'কে, ঠিক আছে। আৰু তাৰপিছত এৰিয়া ৰিলেটেড টু চাৰ্কেল। আৰু এৰিয়া ৰিলেটেড টু চাৰ্কেলত আমাৰ হাতত আছে 2টা কুৱেশ্যন। ক্লিয়াৰ? এৰিয়া ৰিলেটেড চাৰ্কেল মানে গম পাইছা, বৃত্ত সম্বন্ধীয় যিটো কালি সূত্ৰ আছে, আৰু সেই সূত্ৰটো বা সম্বন্ধীয় যি কালিৰ যিখিনি মানে চেপ্টাৰ আছে, তাৰ পৰা 2টা কুৱেশ্যন চিলেক্ট কৰা হৈছে। সাৰফেস এৰিয়া আৰু ভলিউম, তাৰ পৰা 3টা কুৱেশ্যন চিলেক্ট কৰা হৈছে।
ক্লিয়াৰ এতিয়া আমাৰ হাতত দুটা চেপ্টাৰ বাকী আছে এবাৰ ফটকে আমি কাউণ্ট কৰি লওঁ ওকে 6 2 কিমান 8 ইফালে 5 আছে 13 14 15 16 17 18 19 20 21 22 23 ইফালে 28 29 30 31 31 ইফালে 4 35 37 38 39 40 কিমানটা হৈছে 40 টা এইবাৰ আমি আইছো 76 বাবে তো 76 ৰ কাৰণে আমাৰ হাতত আছে দুটা কোৱেশ্চন ওকে আৰু প্ৰবাবিলিটিত আমাৰ হাতত আছে তিনিটা কোৱেশ্চন টোটাল কিমানটা হৈছে মেবি টোটাল 45 টা কোৱেশ্চন আমাৰ সিলেক্ট হৈছে আৰু এই 45 টা কোৱেশ্চন আমাৰ এমসিকিউ আহিব আৰু এই 45 টা কোৱেশ্চনৰ ওপৰত আমি কৰিব লাগিব সলভ কৰিব লাগিব এই 45 টা কোৱেশ্চন আহিলে আমি ধুনিয়াকৈ পৰীক্ষাত সলভ কৰি থৈ আহিব লাগিব গতিকে এমসিকিউৰ কাৰণে কোনো ধৰণৰ ভয় কৰা কোনো কাৰণ নাই আৰু এমসিকিউ মই যথেষ্ট কৰা আৰম্ভ কৰিছো গতিকে ৰেগুলাৰ ক্লাছবোৰ চাই থাকিবা ৰেগুলাৰ এমসিকিউ কৰিব ট্ৰাই কৰিবা আৰু যিমানখিনি এমসিকিউ আছে প্ৰত্যেকখিনি এমসিকিউ মই তোমাক দি থাকিব চেষ্টা কৰিম প্ৰত্যেকটা এমসিকিউ মই তোমাক কৰাম আৰু কেৱল তুমি ধুনিয়াকৈ পঢ়িব লাগিব ধুনিয়াকৈ তুমি প্ৰেক্টিস কৰিব লাগিব কাৰণ তুমি যিমান ধুনিয়াকৈ পঢ়িবা যিমান ভালকৈ পঢ়িবা সিমান ভালকৈ তুমি কৰিব পাৰিবা গতিকে এখন আছে লিষ্ট আৰু লিষ্টখন ধুনিয়াকৈ যদি তুমি ভালদৰে চোৱা মোৰ সম্ভৱ তোমাৰ পৰীক্ষা বেয়া হোৱাৰ কোনো ধৰণৰ চান্স নাই নিশ্চয় পৰীক্ষা ভাল হ'ব কেৱল ভালকে চাবা আৰু অলপমান সাৱধানে চাবা কাৰণ এমসিকিউ দৌৰা দৌৰি কৰিলে জানিবলগীয়াটো ভুল হৈ যাব পাৰে গতিকে অকমান সাৱধানে কৰিবা আৰু তোমাক কোনটো চেপ্টাৰৰ এমসিকিউ বৰ্তমান লাগা আছে কমেন্ট কৰি জনাবা আৰু সেই চেপ্টাৰৰ এমসিকিউ খিনি মই কৰাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো কোনটো চেপ্টাৰৰ এমসিকিউ বৰ্তমান লাগা হৈ আছে সেই বিষয়ে জনাবা সেইখিনি যদি পাৰো মই নিশ্চয় তোমাক হেল্প কৰিব কাৰণে চেষ্টা কৰিম আৰু ক্লাছটো কেনেকুৱা লাগিছে ডিটেইলছটো কিমান ইম্পৰ্টেন্ট এবাৰ জনাবা যদি এইটো ডিটেইলছটো ইম্পৰ্টেন্ট যে লাগিছে নেক্সট আকৌ ইয়াৰ পিছত আমি এমসিকিউ আনা স্টাৰ্ট কৰি দিম আৰু সেই এমসিকিউ খিনি ধুনিয়াকৈ তোমালোকে চাব পাৰিবা আৰু নিশ্চয় তোমালোকৰ নিশ্চয় হেল্প হ'ব ওকে লগ পাম নতুন ক্লাছটোত এইটো ইনফৰমেশন স্প্ৰেড কৰা সবকে জনোৱা যিমান তোমাৰ লগৰ বন্ধু আছে বা কোনোবা ৰিলেটিভ আছে কাৰোবাৰ কোনোবা যদি চাই আছে আপোনাৰ যদি ভন্টি আছে ভাইটি আছে তেওঁলোকক জনাও যিয়ে ক্লাছ 10 ত পঢ়ি আছে ওকে লগ পাম এটা নতুন ক্লাছত চাই থাকিব এগ্ৰি এডুকেশ্যন স্কট থ্যাংক ইউ সো মাচ